এবছর আমি বিদ্যালয়ের পরিচালনা এবছর আমি আজি সন্মানীয়সকলক মই নমস্কাৰ জনাই আজি একচুৱেলি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। যিবোৰ এই যিটো শিক্ষাদান তেখেতসকলে যিটো দান প্ৰদান কৰা হৈছে তেখেতসকলকে মই আগতীয়াকৈ মই শুভেচ্ছা জনাই লৈছোঁ। এই আমাৰ এই ইউনিকটন স্কুলখনৰ যিটো মই যোৱা বছৰ আগৰ বছৰ যিটো ভাল ল'ৰা ছোৱালী ওলালে সেইটোক লৈ মই গৌৰৱ অনুভৱ কৰোঁ। মই প্ৰায় স্কুলতে কওঁ যে বনগাঁও ইউনিকটন স্কুলটোত যিধৰণে ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী প্ৰডাকশ্যন আমাক কৈ দিছে তেখেতসকলক আমি যিধৰণে সহায় কৰিব লাগে আমি হাত শক্তিশালী কৰিব লাগে। আৰু এই স্কুলেই নহয় যি স্কুলে আমাৰ ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী আমাক প্ৰডাকশ্যন কৰি দিয়ে তেখেতসকলক আমি সকলো ৰাইজে সহায় সহযোগিতা কৰাটো মই কামনা কৰোঁ। আৰু মোৰ ফালৰ পৰা যিধৰণে সহায় কৰিব লাগে মই কৰি যাম। আৰু এই ল'ৰা ছোৱালীসকলৰ কাৰণ ভৱিষ্যত তেখেতসকলৰ কাৰণে আমি তেখেতসকলক যেতিয়া মানুহ বনাব পাৰিম আমি ভৱিষ্যতে মাজুলী অতি সুন্দৰকৈ আমি সজাই তুলিব পাৰিম। এতিয়া মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। মাজুলীক যিধৰণে এতিয়া সৌন্দৰ্য হৈ গ'ল এটা সময়ত যিধৰণে মাজুলী যিধৰণে বোকা পানীৰ গছকি আহিবলগীয়া হৈছিল এই বোকা পানী গছকিবলগীয়া এতিয়া হোৱা নাই। এই অনুষ্ঠানবিলাক আৰু যদি ডেভেলপ হয় আৰু আমাৰ কাৰণে ভৱিষ্যতে ভাল হ'ব। আৰু মই বেছি ক'ব বিচৰা নাই, ইমানেই কৈ মোৰ মন্তব্য সামৰণি। ধন্যবাদ। শুভ অভিযান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ যি ফলকখনি উন্মোচন কৰাৰ লগে লগে আয়তীসকলে উৰুলিৰে মংগলধ্বনি কৰিবলৈ আমি আহ্বান জনাই থৈছোঁ। তেখেতক সহযোগিতা আগবঢ়াব। উলি দিব দেই, উলি দিয়ক। সদাস্পদ পৰিবৃন্দ আমাৰ সকলোৰে সৌভাগ্য আজি মাজুলীৰ জিলা আয়ুক্ত মহোদয় উপস্থিত আছে। আমি এয়া ফিটা কাটি ঘৰটো শুভাৰম্ভ কৰিছোঁ। সকলোৱে উলি দিব। বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনিত আমি এটি শৈক্ষিক ভৱন নিৰ্মাণ কৰি থকা হৈছিলে। 9টি কোঠা এটি শৈক্ষিক ভৱন। আজি এই ভৱনটি শুভ উদ্বোধন কৰে মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱনৰাম ডাঙৰীয়া আৰু মাজুলীৰ জিলা আয়ুক্ত প্ৰতুল চন্দ্ৰ পাঠক ডাঙৰীয়া। আমি দুয়োগৰাকী ব্যক্তিলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিশু শিক্ষা সমিতি অসমৰ বিষয়ববীয়াসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ চেষ্টা আৰু যত্নতেই আমি বিদ্যালয়খনিয়ে 1 কোটি টকা এটি অনুদান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই অনুদানেৰে ইতিমধ্যে ভৱনটি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। 9টাকৈ শ্ৰেণীকোঠা আৰু এই 2025-26 শিক্ষাবৰ্ষৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 25 বছৰৰ মূৰত সম্পূৰ্ণভাৱে পকী কোঠাত পাঠদানৰ সুবিধা গ্ৰহণ কৰিব।